এই দুই বিদ্ৰোহী নেতাই যিয়েই নকওক তেওঁলোকৰ অভিযোগ মানি নলয় স্বয়ং সভাপতি অতুল বৰাৰ মতে অগপত বিসম্বাদ নাই কোনোবাই বিশেষ পৰিস্থিতিত কিবা ক'লেও সোনকালে সমাধান কৰা হ'ব নাই অগপত কোনো বিসম্বাদ নাই কোনোবাই চাওক এনেকুৱা মন্তব্য যিকোনো এটা বৃহৎ দল কেতিয়াবা কয় এইখিনি কথা আমি মই ভাবোঁ ইয়াত বিসম্বাদৰ কোনো কথা নাই আমি জ্যেষ্ঠ কেইজনমান সতীৰ্থক আমি দায়িত্ব দিছোঁ কি পৰিস্থিতিত কেনেধৰণে ক'বলগীয়া হ'ল কি ক'লেনো এইখিনি জানিবৰ কাৰণে অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীৰ মতে বিজেপিৰ লগত থাকিলে অগপৰ ভৱিষ্যত ভাল হ'ব ভাৰতৰ আঞ্চলিক দলসমূহ ৰাষ্ট্ৰীয় দলৰ সৈতে আগবাঢ়ি যোৱাৰ সময়ত দলৰ নেতাক মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈহে পৰামৰ্শ দিয়ে আঞ্চলিকতাবাদৰ ভাবুকি হোৱা নাই আঞ্চলিকতাবাদৰ তাৰমানে প্ৰাসংগিকতা বৃদ্ধি পাইছে আৰু এই কথাটো আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আমি কিমান বৃদ্ধি কৰিব পাৰোঁ এই কথাটো আমাৰ অসম গণ পৰিষদৰ কৰ্মী অসম গণ নেতা কৰ্মীসকলৰ ওপৰতে নিৰ্ভৰ কৰিব আমি যদি ঠিকে যদি আমি আঞ্চলিকতাবাদ যদি আগুৱাই লৈ যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে অসমত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পাব আৰু আমি ৰাইজৰ মাজত সোমাই যাবলৈ সক্ষম হ'ম বিজেপি বিধায়ক প্ৰশান্ত ফুকনে মাত মাতিব বিচৰা নাই অগপৰ ভিতৰুৱা কথাত সেইটো তেওঁলোকৰ ইণ্টাৰনেল মেটাৰ সেইটোত আমি মাজত মাতিবলৈ বিচৰা নাই সেইটো এতিয়া 1.5 বছৰ মানে আজিৰ ডেটৰ পৰা যদি হিচাপ কৰে 500 দিন আছে ইলেকশ্যনলৈ ৰিমেইনিং 500 ডেজ 5 দিনত আপোনাৰ ক'ৰ বস্তু ক'ত গুচি যায় 500 দিনত আপোনাৰ ক'ৰ বস্তু ক'ত যাব আৰু সেইটো সম্পূৰ্ণ তেওঁলোকৰ ইণ্টাৰনেল কথা তেওঁলোকে ইণ্টাৰনেলি চিন্তা কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মতে ৰামধেনু সদৃশ মিত্ৰতা চলি আছে অগপ বিজেপিৰ মিত্ৰতা আছে ইউবিপিএলো আছে কিন্তু নেতৃত্বৰ লগত আলোচনা হ'ব তেখেতসকলৰ যি নেতা আছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়া আছে কাৰ্যকৰী সভাপতি আছে তেওঁলোকৰ লগত এইবিলাক চৰ্চা হ'ব 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি অগপ বিজেপি নেতৃত্বৰ নতুন অংক আৰম্ভ হৈছে যদিও ভৱেশ কলিতাৰ মতে 2026লৈ বহু দূৰ এইবিলাক এতিয়া হোৱা নাই ভাগৱতৰ সময় আহক 26লৈকে আৰু এটা বছৰ মাজত আছে আজি নৱেম্বৰ মাহৰ 19 তাৰিখ ডিচেম্বৰ মাহটো টাচ কৰাই নাই আমি আকৌ ডিচেম্বৰ গৈ আকৌ ডিচেম্বৰ পাব লাগিব 25 ডিচেম্বৰ তাৰপিছতহে 26 আহিব ব্ৰহ্মপুত্ৰত বহুত পানী বৈ থাকিব এই মুহূৰ্তত 26ৰ এলায়েন্সটো এতিয়াই ক'ব নোৱাৰি কোনে কোনখন আসন খেলিব নিউজ ডেস্ক ৰিপৰ্ট DY365